ঘূৰ্ণীবতাহৰ মডেললৈ স্বাগতম। এই মডেলৰ শেষত আপুনি বুজিবলৈ সক্ষম হ'ব ঘূৰ্ণীবতাহৰ সংজ্ঞা দিয়া, ঘূৰ্ণীবতাহৰ প্ৰকাৰ আৰু তালিকাভুক্ত কৰা, ঘূৰ্ণীবতাহৰ কাৰণসমূহ ব্যাখ্যা কৰা, ঘূৰ্ণীবতাহৰ বৈশিষ্ট্য আৰু প্ৰভাৱৰ ব্যাখ্যা কৰা, স্থলপথ প্ৰৱেশৰ ব্যাখ্যা কৰা, সতৰ্কবাণী চিহ্ন আৰু ভৱিষ্যতবাণী চিনাক্ত কৰা, ঘূৰ্ণীবতাহৰ পৰিস্থিতিত মানি চলিবলগীয়া সুৰক্ষা পদ্ধতি চিনাক্ত কৰা আৰু স্বেচ্ছাসেৱকসকলৰ ভূমিকা ব্যাখ্যা কৰা। ঘূৰ্ণীবতাহ হৈছে এটি ডাঙৰ বায়ুমণ্ডল যি শক্তিশালী নিম্ন বায়ু চাপৰ কেন্দ্ৰৰ চাৰিওফালে ঘূৰে। উত্তৰ গোলাৰ্ধত এইবোৰ বায়ু ঘড়ীৰ কাঁটাৰ বিপৰীত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে। ঘূৰ্ণীবতাহ পৃথিৱীৰ আটাইতকৈ প্ৰবল ধুমুহাৰ ভিতৰত অন্যতম। বায়ু ওপৰলৈ উঠি ঠাণ্ডা হয় আৰু ইয়াৰ ফলত মেঘ আৰু বৰষুণৰ সৃষ্টি হয়। এণ্টিচাইক্লন হৈছে ঘূৰ্ণীবতাহৰ বিপৰীত। উত্তৰ গোলাৰ্ধত বিপৰীত ঘূৰ্ণীবতাহৰ বায়ু ঘড়ীৰ কাঁটাৰ দিশত উচ্চ বায়ু চাপৰ কেন্দ্ৰৰ পিনে ঘূৰে। বায়ু ওপৰৰ পৰা আহি মাটিত সোমায়। সাধাৰণতে উচ্চ বায়ু চাপৰ কেন্দ্ৰত নিৰাপদ বতৰৰ পৰা দেখা যায়। ঘূৰ্ণীবতাহৰ সৈতে জড়িত কিছুমান পৰিভাষা হৈছে ঘূৰ্ণীবতাহৰ চকু আৰু ফ্ৰণ্ট। ঘূৰ্ণীবতাহৰ চকুটো কম চাপৰ অঞ্চল য'ত ইয়াৰ চৌপাশৰ তুলনাত চাপ আটাইতকৈ কম। গৰম আৰু ঠাণ্ডা বায়ুৰ ভৰ লগ পোৱাৰ সীমাক ফ্ৰণ্ট বোলা হয়। এতিয়া আহক ঘূৰ্ণীবতাহৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে শিকো। ঘূৰ্ণীবতাহ দুটা প্ৰকাৰৰ আছে। সেইবোৰ হৈছে মধ্যাকাংশ ঘূৰ্ণীবতাহ আৰু উষ্ণমণ্ডলীয় ঘূৰ্ণীবতাহ। প্ৰত্যেক টেবত ক্লিক কৰি অধিক জানক। মধ্য অক্ষাংশৰ ঘূৰ্ণীবতাহৰ মূল কাৰণ হৈছে মধ্য অক্ষাংশত শীতকালীন ধুমুহা। কম চাপৰ কেন্দ্ৰ আৰু বৈচিত্ৰ্যময় বতৰৰ পৰিস্থিতিৰ সৈতে ফ্ৰণ্টৰে গঠিত বৃহৎ বতৰৰ ব্যৱস্থা। উষ্ণমণ্ডলীয় ঘূৰ্ণীবতাহক হাৰিকেন বুলিও জনা যায়। গ্ৰীষ্মমণ্ডলীয় বতাহ হৈছে ধ্বংসাত্মক ধুমুহা য'ত উষ্ণ সাগৰৰ পানীৰ ওপৰত প্ৰচণ্ড বতাহ গঠন হয়, যিটো কম চাপৰ চকুৰ চাৰিওফালে কেন্দ্ৰীভূত হয়। ট্ৰপিকেল চাইক্লনৰ বহুতো নাম আছে। উত্তৰ আটলাণ্টিক আৰু পূব প্ৰশান্ত মহাসাগৰত ইহঁতক হাৰিকেন বুলি কোৱা হয়। পশ্চিম প্ৰশান্ত মহাসাগৰৰ আমফান, ভাৰত মহাসাগৰত গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ আৰু অষ্ট্ৰেলিয়াৰ ওচৰৰ পানীত উইলি আছে। এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ ঘূৰ্ণীবতাহৰ বিষয়ে আলোচনা কৰিছো। ইয়াৰ পিছত আহক আমি ঘূৰ্ণীবতাহৰ কাৰণসমূহ বুজি লওঁ। ঘূৰ্ণীবতাহৰ আন নামবোৰ হ'ল হাৰিকেন বা টাইফুন। এইবোৰ প্ৰবল আৰু বিধ্বংসী উষ্ণমণ্ডলীয় ধুমুহা। এটি ঘূৰ্ণীবতাহৰ গঠন উষ্ণ সাগৰৰ পৰা আৰম্ভ হয়, যি সেমেকা বায়ু উৎপন্ন কৰে আৰু সেই বায়ু ওপৰলৈ উঠি নিম্নচাপৰ কোষ গঠন কৰে, যাক উষ্ণমণ্ডলীয় নিম্নচাপ বোলা হয়। এই বিক্ষিপ্ততাৰ চাৰিওফালে বজ্ৰপাতৰ সৃষ্টি হয় আৰু উষ্ণতা 28 ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ'লে নিম্নচাপৰ চাৰিওফালে বায়ু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি থাকে। জলীয় বাষ্প ঘনীভূত হৈ সুপ্ত তাপৰ পৰা শক্তি মুক্ত কৰে। হাৰিকেন হৈছে এক প্ৰচণ্ড ধুমুহা য'ত উচ্চ গতিসম্পন্ন বতাহ, অতিৰিক্ত বৰষুণ আৰু শক্তিশালী ঢৌবোৰ থাকে। হাৰিকেনে টৰ্নেডো সৃষ্টি কৰিব পাৰে আৰু এটি দিনত প্ৰায় 800 কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰিব পাৰে। হাৰিকেনে ভূমিত খুন্দা মৰাৰ পিছত শক্তি আৰু গতি হেৰুৱাই পেলায়, কিন্তু অপচয় প্ৰক্ৰিয়া তাৎক্ষণিক নহয়। ধুমুহাৰ ঢৌ, বানপানী, চৰম বতাহ, টৰ্নেডো আৰু বিজুলীৰ ফলত ঘূৰ্ণীবতাহৰ ক্ষতি হয়। ঘূৰ্ণীবতাহৰ কাৰণৰ ভিডিঅ'ত আমি দেখিছিলো যেতিয়া এটি ঘূৰ্ণীবতাহৰ কেন্দ্ৰ সমুদ্ৰৰ পৰা স্থলভাগলৈ পাৰ হৈ যায়। এই বিশেষ ভূমি স্পৰ্শ বুলি জনা যায়। আহক এই ঘটনাৰ বিশদ বুজ লওঁ।
ভূমিস্পৰ্শ হৈছে উষ্ণমণ্ডলীয় ঘূৰ্ণীবতাহৰ কেন্দ্ৰ আৰু উপকূলৰ মাজৰ সংযোগ। অন্য কথাত ক'বলৈ গ'লে ভূমিস্পৰ্শ হৈছে যেতিয়া ঘূৰ্ণীবতাহৰ চকু পানীৰ পৰা স্থলভাগলৈ পাৰ হৈ যায়। ইয়াৰ অৰ্থ এইটো নহয় যে ঘূৰ্ণীবতাহৰ মাটিত আঘাত কৰিছে বা উপস্থিত হৈছে। ঘূৰ্ণীবতাহ ভূমিস্পৰ্শৰ কেইঘণ্টাৰ আগতে অহা আৰু বৰষুণ আৰু ধূলিৰ ধুমুহা আনে। ভূমিস্খলনৰ কাৰণে প্ৰায় প্ৰচণ্ড বতাহ, তীব্ৰ বৰষুণ, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পায়। এইবোৰে চুবুৰীয়াৰ অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে। হাৰিকেন বা ঘূৰ্ণীবতাহৰ ভূমিত খুন্দা মৰাৰ পিছত শক্তি আৰু গতি হেৰুৱাবলৈ আৰম্ভ কৰিব পাৰে। কাৰণ ইহঁতে সাগৰৰ উষ্ণ পানীৰ পৰা শক্তি নাপায়। অৱশ্যে এইটো বৰ সোনকালে নহয়। ঘূৰ্ণীবতাহ কেনেকৈ ধ্বংসাত্মক হ'ব পাৰে আৰু সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিব পাৰে আৰু মানুহৰ প্ৰাণ হেৰুৱাব পাৰে আমি দেখিছো। সময়মতে সতৰ্কবাণী দিলে আক্ৰান্ত অঞ্চলৰ লোকসকলে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাত সহায় কৰে আৰু আঘাত বা প্ৰাণ হেৰুওৱাৰ আশংকা হ্ৰাস কৰে। ইয়াৰ পিছত এটা সতৰ্কবাণীৰ বিভিন্ন পৰ্যায়বোৰ বুজি লওঁ আহক। ৰাজ্য চৰকাৰৰ বিষয়াসকলক 4টা পৰ্যায়ত ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰা হয়। সেইবোৰ হৈছে প্ৰি চাইক্লন ঘড়ী, ঘূৰ্ণীবতাহৰ সতৰ্কতা, ঘূৰ্ণীবতাহৰ সতৰ্কবাণী আৰু পোষ্ট লেণ্ডফল লুকআউট। অধিক জানিবলৈ পইণ্টাৰটো প্ৰতিটো পৰ্যায়লৈ টানি নিয়ক। ঘূৰ্ণীবতাহৰ পূৰ্বে সতৰ্কতা 72 ঘণ্টাৰ আগতে জাৰি কৰা হয় আৰু ভাৰত মহাসাগৰ বা আৰৱ সাগৰত ঘূৰ্ণীবতাহৰ উদ্ভৱৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী প্ৰদান কৰে। ঘূৰ্ণীবতাহজনিত ব্যাঘাত এটা উষ্ণমণ্ডলীয় ঘূৰ্ণীবতাহলৈ পৰিণত হয় আৰু উপকূলীয় অঞ্চলত বেয়া বতৰৰ অনুভৱ হয়। এই আগতীয়া সতৰ্কবাণী বুলেটিন ভাৰতৰ বতৰ বিজ্ঞান বিভাগ বা IMDৰ দ্বাৰা জাৰি কৰা হয় আৰু ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু সংশ্লিষ্ট সামুদ্ৰিক ৰাজ্যসমূহৰ মুখ্য সচিবালয়ক উদ্দেশ্যি প্ৰেৰণ কৰা হয়। চাইক্লন এলাৰ্টৰ ৰং কোড হৈছে হালধীয়া আৰু ইয়াক 48 ঘণ্টাৰ আগতে জাৰি কৰা হয়। ই ওচৰ চাপি অহা ঘূৰ্ণীবতাহৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰে। চাইক্লন ৱাৰ্নিংৰ ৰং কোড হৈছে কমলা। 24 ঘণ্টাৰ আগতে জাৰি কৰা হয়। ই ঘূৰ্ণীবতাহৰ অৱস্থান, তীব্ৰতা, স্থলভাগ, ঢৌৰ উচ্চতা, ক্ষতি আৰু পৰামৰ্শ দিয়াৰ কাৰ্যসমূহ সূচায়। পোষ্ট লেণ্ডফেল লুকআউট ৰঙৰ কোড হৈছে ৰঙা আৰু ইয়াক লেণ্ডফেলৰ আশা কৰা সময়ৰ 12 ঘণ্টাৰ আগতে জাৰি কৰা হয়। ই ঘূৰ্ণীবতাহৰ দিশ, বতৰ আৰু আভ্যন্তৰীণ অৱস্থাৰ ভৱিষ্যতবাণী কৰে। এতিয়ালৈকে আপুনি ঘূৰ্ণীবতাহৰ প্ৰকাৰ, ইয়াৰ কাৰণ আৰু 4টা পৰ্যায়ৰ সতৰ্কবাণীৰ বিষয়ে জানিব পাৰিছে। এতিয়া বিষয়টোৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ এটা কাৰ্যকলাপ হাতত লওঁ আহক। প্ৰতিটো শব্দক ইয়াৰ বৰ্ণনাৰ সৈতে মিলাওক। শব্দটো টানি লওক আৰু ইয়াৰ বিৱৰণৰ সৈতে মিলাবলৈ স্লটত ড্ৰপ কৰক। তাৰপিছত সাবমিটত ক্লিক কৰক। এতিয়া চাওঁ আহক ঘূৰ্ণীবতাহৰ ভাবুকি আহিলে কি কি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিবোৰ কাৰ্য ল'ব লাগিব সেইবোৰক বহলভাৱে 4টা পৰ্যায়ত বিভক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ঘূৰ্ণীবতাহৰ বতৰৰ ঠিক আগতে কৰা কাৰ্য,
ঘূৰ্ণীবতাহৰ সতৰ্কবাণী আৰু সতৰ্কবাণী প্ৰেৰণ কৰাৰ সময়ত কাৰ্যসমূহ, খালী কৰাৰ নিৰ্দেশ দিয়াৰ সময়ত ব্যৱস্থা আৰু ঘূৰ্ণীবতাহৰ পিছত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা অধিক জানিবলৈ প্ৰতিটো পৰ্যায়ত ক্লিক কৰক। ঘূৰ্ণীবতাহ অহাৰ আগতে এই নিৰ্দেশনাসমূহ মানি চলিব লাগিব। ঘৰটো পৰীক্ষা কৰক, ঢিলা টাইলছ সুৰক্ষিত কৰক আৰু দুৱাৰ খিৰিকী মেৰামতি কৰক। ঘৰৰ ওচৰৰ মৰা ডাল বা মৰি থকা গছবোৰ আঁতৰাই পেলাওক। লংঘন কৰিব পৰা বস্তু যেনে কাঠৰ ষ্টোভ, ঢিলা টিনৰ চাদৰ, ঢিলা ইটা, জাবৰৰ টেমা, ছাইনবোৰ্ড ইত্যাদি যিবোৰ প্ৰচণ্ড বতাহৰ উৰিব পাৰে। জৰাজীৰ্ণ অট্টালিকা ভাঙি পেলোৱা। কিছুমান কাঠৰ বৰ্ড সাজু কৰি ৰাখক যাতে কাঁচৰ খিৰিকীবোৰ ঢাকি যাব পাৰে। প্ৰয়োজন হ'লে হাৰিকেন বন্তি, এটা কেৰাচিন বেটাৰী চালিত টৰ্চ আৰু যথেষ্ট শুকান কোষেৰে ভৰাই ৰাখক। ট্ৰেঞ্জিষ্টাৰৰ বাবে কিছুমান অতিৰিক্ত বেটাৰী ৰাখক আৰু জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰৰ বাবে কিছুমান শুকান আৰু নষ্ট নোহোৱা খাদ্য সাজু ৰাখক। ঘূৰ্ণীবতাহৰ সম্পৰ্কে সতৰ্কবাণী আৰু সতৰ্কবাণী প্ৰেৰণ কৰাৰ সময়ত আমি কি কৰা উচিত চাওঁ আহক। ৰেডিঅ' শুনক, কাৰণ অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনে বতৰৰ সতৰ্কবাণী দিয়ে। সতৰ্কবাণীসমূহ নিৰীক্ষণ কৰি থাকিব। ইয়াৰ দ্বাৰা আপুনি ঘূৰ্ণীবতাহৰ জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰস্তুতি চলাব পাৰিব। তথ্য আনলৈ প্ৰেৰণ কৰক। ওখ ঠাই বা আশ্ৰয় শিবিৰলৈ বানপানী হোৱাৰ আগতেই সোনকালে ওলাই যাওক। যদি আপোনাৰ ঘৰটো ওখ ঠাইত সুৰক্ষিতভাৱে নিৰ্মাণ কৰা হৈছে, তেন্তে ঘৰৰ আটাইতকৈ নিৰাপদ অংশত আশ্ৰয় লওক। কাঁচৰ খিৰিকীত তক্তা লগাওক বা ধুমুহাৰ পৰা ৰক্ষা পাবলৈ ধুমুহাৰ ছাটাৰ লগাওক। বাহিৰৰ দুৱাৰৰ বাবে শক্তিশালী উপযুক্ত ছাপৰ্ট প্ৰদান কৰক। যদি আপোনাৰ হাতত কাঠৰ বৰ্ডছ নাই, তেন্তে চশমাত কাগজৰ ফিটা পেষ্ট কৰক যাতে ছিন্ন বিচ্ছিন্ন নহয়, কিন্তু ইয়াৰ ফলত খিৰিকী ভাঙি যোৱাৰ পৰা হাত সাৰিব নোৱাৰিবও পাৰে। অতিৰিক্ত খাদ্য ৰাখক, যিটো ৰন্ধা নোহোৱাকৈ খাব পাৰি। উপযুক্তভাৱে অতিৰিক্ত খোৱা পানী সংৰক্ষণ কৰক। ঘৰটো খালী কৰিব লগা হ'লে বানপানীৰ ক্ষতি কম কৰিবলৈ আপোনাৰ মূল্যৱান সামগ্ৰীবোৰ ওপৰৰ মহলালৈ লৈ যাওক। সৰু আৰু ঢিলা বস্তু যিবোৰ প্ৰচণ্ড বতাহত উৰিব পাৰে, সেইবোৰ কোঠাত সুৰক্ষিতভাৱে ৰাখিব লাগে। আপোনাৰ হাৰিকেন বন্তি, টৰ্চ বা অন্যান্য জৰুৰীকালীন লাইটসমূহ কাম কৰাৰ অৱস্থাত থকাটো নিশ্চিত কৰক আৰু সেইবোৰ হাতত ৰাখক। বিশেষ খাদ্যৰ প্ৰয়োজন হোৱা শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ব্যৱস্থা কৰক। আপোনাৰ ঘৰৰ বৈদ্যুতিক মেইন ছুইচ বন্ধ কৰক আৰু শান্ত হৈ থাকক। এতিয়ালৈকে আমি শিকিছো যে ঘূৰ্ণীবতাহৰ সতৰ্কবাণী আৰু সতৰ্কবাণীৰ সময়ত কি কৰিব লাগে। এতিয়া কি কৰিব নালাগে শিকি লওঁ আহক। উৰা বাতৰি বিয়পাই নিদিব। ইয়াৰ ফলত আতংকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সহায়ক হ'ব। কেৱল চৰকাৰী তথ্য বিশ্বাস কৰক। নিম্ন বিল বা উপকূলৰ ওচৰৰ অন্যান্য নিম্ন অঞ্চলৰ ওচৰলৈ নাযাব যেতিয়া আপোনাৰ অঞ্চলটো ঘূৰ্ণীবতাহৰ সতৰ্কবাণীৰ অধীনত থাকে। পলম নকৰিব আৰু নিজকে আবদ্ধ হোৱাৰ সম্ভাৱনাৰ সন্মুখীন নকৰিব। ঘৰৰ পৰা ওলাই আহিবলৈ কুণ্ঠাবোধ নকৰিব। যদিহে খালী কৰিবলৈ কোৱা হয়, বতাহৰ ফালে থকা কাষৰ খিৰিকী দুৱাৰ খুলিব নালাগে। যদি ঘূৰ্ণীবতাহৰ কেন্দ্ৰটো আপোনাৰ ঘৰৰ ওপৰেৰে পোনে পোনে পাৰ হৈ গৈছে, তেন্তে আধা ঘণ্টামান বতাহ আৰু বৰষুণৰ মাজত নিস্তব্ধতা আহিব। এই সময়ত বাহিৰলৈ ওলাই নাযাব, কাৰণ নিস্তব্ধতাৰ লগে লগে ধুমুহা পুনৰ আৰম্ভ হ'ব পাৰে। খালী কৰাৰ আদেশ জাৰি কৰাৰ সময়ত এই নিৰ্দেশনাসমূহ মানি চলাওক। কেইদিনমান টিকি থাকিব পৰাকৈ নিজৰ আৰু পৰিয়ালৰ বাবে প্ৰয়োজনীয় সামগ্ৰী পেক কৰক। ইয়াৰ ভিতৰত ঔষধ, কেঁচুৱা আৰু শিশু বা বয়োজ্যেষ্ঠসকলৰ বাবে বিশেষ খাদ্য, আপোনাৰ অঞ্চলৰ বাবে নিৰ্দিষ্ট কৰা সঠিক আশ্ৰয় বা খালী কৰা স্থানলৈ যাওক। খালী কৰাৰ সময়ত আপোনাৰ সম্পত্তিৰ বাবে চিন্তা নকৰিব আৰু আশ্ৰয় শিবিৰত দায়িত্বত থকা ব্যক্তিজনৰ নিৰ্দেশনা অনুসৰণ কৰক আৰু আশ্ৰয় শিবিৰত থাকিব যেতিয়ালৈকে আপোনালোক যাবলৈ জনোৱা নহয়। ঘূৰ্ণীবতাহ পাৰ হোৱাৰ পিছত ল'বলগীয়া ব্যৱস্থাসমূহ হ'ল ঘৰলৈ উভতি যাব পাৰিব বুলি জনোৱালৈকে আশ্ৰয় শিবিৰত থাকিব। ৰোগৰ বিৰুদ্ধে তৎক্ষণাত টিকাকৰণ কৰক। লেম্পৰ খুঁটাৰ পৰা কোনো ধৰণৰ ঢিলা আৰু ওলমি থকা তাঁৰ কঠোৰভাৱে এৰাই চলিব লাগে। প্ৰয়োজন হ'লেহে গাড়ী চলাওক আৰু আপোনাৰ চৌহদৰ পৰা ডেব্ৰিজ তৎক্ষণাত পৰিষ্কাৰ কৰক আৰু সঠিক লোকচানৰ বিষয়ে উপযুক্ত কৰ্তৃপক্ষক জনাওক।
এতিয়া ঘূৰ্ণীবতাহৰ সময়ত স্বেচ্ছাসেৱকৰ ভূমিকা কি চাওঁ আহক। স্বেচ্ছাসেৱকসকলে বিশুদ্ধ পানী আৰু নষ্ট নোহোৱা খাদ্য বিতৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে বোকাৰ পৰা ঘৰ পৰিষ্কাৰ কৰাত আৰু ভাঙি পেলোৱা ঘৰ আৰু দোকান পোহাৰৰ পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে। ঠাইৰ পৰা সৰি পৰা গছ আৰু অন্যান্য ডেব্ৰিজ আঁতৰোৱাত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰী বিভাগসমূহক মৌলিক সুবিধাসমূহৰ পুনৰুদ্ধাৰত সহায় কৰিব পাৰে আৰু লগতে সাহায্য শিবিৰ পৰিচালনাতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ লগে লগে আমি মডিউলটোৰ শেষলৈ আহিছোঁ। মডিউলটোত আলোচনা কৰা মূল কথাবোৰ মনত পেলাওঁ আহক। ঘূৰ্ণীবতাহ হৈছে কম বায়ুমণ্ডলীয় চাপৰ শক্তিশালী কেন্দ্ৰৰ চাৰিওফালে ঘূৰি থকা বৃহৎ পৰিসৰৰ বায়ুৰ ভৰ। মূলতঃ দুই প্ৰকাৰৰ ঘূৰ্ণীবতাহ। তেওঁলোক হৈছে মধ্য অক্ষাংশ ঘূৰ্ণীবতাহ, যিবোৰ কম চাপৰ কেন্দ্ৰ আৰু বৈচিত্ৰ্যময় বতৰৰ সৈতে ফ্ৰণ্টৰ কাষেৰে গঠিত হয়, আৰু উষ্ণ সাগৰৰ পানীৰ ওপৰত গঠন হোৱা গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ কম চাপৰ চকুৰ চাৰিওফালে কেন্দ্ৰীভূত। যেতিয়া ঘূৰ্ণীবতাহে স্থলভাগত প্ৰৱেশ কৰে তেতিয়া ই তীব্ৰ বতাহ, প্ৰচণ্ড বৰষুণ, ধুমুহাৰ ঢৌ, আন্তঃগাঁথনি আৰু সম্পত্তিৰ সম্ভাৱ্য ক্ষতি আদি বিধ্বংসী প্ৰভাৱ আনিব পাৰে। ৰাজ্য চৰকাৰৰ বিষয়াসকলক 4টা পৰ্যায়ত ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰা হয়। তেওঁলোক হৈছে প্ৰি চাইক্লন ঘড়ী, ঘূৰ্ণীবতাহৰ সতৰ্কতা, ঘূৰ্ণীবতাহৰ সতৰ্কবাণী আৰু পোষ্ট লেণ্ডফল লুকআউট। কৰ্তৃপক্ষই জাৰি কৰা সতৰ্কবাণীৰ চিন, ভৱিষ্যতবাণী, খালী কৰাৰ আদেশ আৰু ঘূৰ্ণীবতাহৰ পিছত ল'বলগীয়া ব্যৱস্থাসমূহৰ প্ৰতি গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ। এতিয়া বিষয়টোৰ ওপৰত আপোনাৰ বুজ ল'বলৈ পৰীক্ষাৰ সময় হৈছে। এয়া এক মূল্যৱানৰ অভ্যাস। সকলো প্ৰশ্নৰ সমানভাৱে মূল্যৱান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আপোনাক 60 নম্বৰ প্ৰয়োজন। প্ৰশ্নবোৰ মনোযোগেৰে পঢ়ক আৰু উপযুক্ত বিকল্প চয়ন কৰক। অভিনন্দন।